মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তোমালোকে নিশ্চয় জানা যে এইবাৰ সেবাৰ যি কুৱেশ্যন পেটাৰ্ন আছিলে এই কুৱেশ্যন পেটাৰ্ন চেঞ্জ কৰা হৈছে। অৰ্থাৎ আগতে যেনেকুৱা ধৰণৰ ক্লাছ 10 বা 9 যিবিলাক কুৱেশ্যন পেপাৰ আছিলে তাত যেনেকুৱা ধৰণে কুৱেশ্যনবিলাক সিম্পল ধৰণে আছিলে, কিন্তু এতিয়া অলপমান চেঞ্জ কৰি দিয়া হৈছে। গতিকে বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, বহুত বেছি টান আহিব নেকি। তেতিয়া চাই যোৱা, তোমালোকে নিজে আভাস পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ইয়াৰ বিষয়ে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত ধুনীয়াকৈ দিয়া আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। তোমালোকক মই ভিডিঅ'টোৰ শেষত দেখুৱাই দিম যে কেনেদৰে ডাউনলোড কৰিব লাগে বা তোমালোকে ক'ত পাবা, গোটেইখিনি মই তোমালোকক দেখুৱাই দিম। এতিয়া আমি চাওঁ আহাচোন কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আহিব। ইয়াতে চোৱা হিষ্ট্ৰীৰ চেপ্টাৰ 1 পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকৰ এছাৰচন আৰু ৰিজন। ঠিক আছে, এছাৰচন আৰু ৰিজনৰ যোৱাবাৰো বহুকেইটা কুৱেশ্যন আহিছিল, তেনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰো আহিব। যেনে এছাৰচনত দিয়া আছিল দ্য ডেভেলপমেণ্ট অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ কেন বি লাৰ্জলি এট্ৰিবিউটেড টু দ্য স্বদেশী মুভমেণ্ট। ৰিজনত দিছিল চমুকৈ দ্য স্বদেশী মুভমেণ্ট এনকাৰেজড indigenous institutions and industries by boycotting foreign goods and housing, which is the correct option. ইয়াতে সুধিছে যে নম্বৰ দিছিল A is true, অৰ্থাৎ assertionটো শুদ্ধ, R is false, reasonটো false. B নম্বৰ দিছিল A is false, অৰ্থাৎ assertionটো অশুদ্ধ, reason R is true, অৰ্থাৎ reasonটো শুদ্ধ। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে গোটেই পাঠটো ভালদৰে নপঢ়ি কেৱল ওপৰে অৰ্থাৎ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে সেইখিনি যদি মুখস্থ কৰি যোৱা আগৰ নিচিনাকৈ, তেনেকুৱা ধৰণে গ'লে কিন্তু তোমালোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ নোৱাৰিবা। 2 নম্বৰটো চাওঁ আহাচোন কি দিছে, which of the following song was not associated with স্বদেশী মুভমেণ্ট। অপশ্যন দিছিলে জনগণ মন, অপশ্যন বি বন্দে মাতৰম, অপশ্যন চি হে বংগ জননী স্বৰ্ণ প্ৰসৱিনী। 2 নম্বৰ দিছিল বেংগলীৰ প্ৰাণ বেংগলীৰ মন, এক হওক হে ভগৱান। গতিকে ইয়াৰে ভিতৰত কোনটো শুদ্ধ হ'ব সুধিছিলে। 3 নম্বৰ দিছিল মেটচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াতে চোৱা এইখিনি তোমালোকক মিলাবলৈ দিছিল। আগতে এনেকুৱা ধৰণৰ যদি মিলাবলৈ দিয়ে তোমালোকে 3 বা 4 নম্বৰ তোমালোকে ধুনীয়াকৈ পাইছিলা, যিমানটা মিলাবলৈ দিয়ে সিমান নম্বৰ দিছিলে। কিন্তু এতিয়া তেনেকুৱা নহয়। এতিয়া তোমালোকে মাত্ৰ এনেকুৱা ধৰণৰ যদি শুদ্ধকৈ মিলোৱা তেতিয়াহ'লে মাত্ৰ 1 নম্বৰহে পাবা। ঠিক আছে, তাৰপিছত 4 নম্বৰত আকৌ এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছিল, ইয়াতো আছিলে 1 নম্বৰ। এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যনবিলাক আহিব। নেক্সট 5 নম্বৰ ডিউৰিং দ্য স্বদেশী মুভমেণ্ট আৰ্টিষ্ট নেশ্যনেলিষ্ট ফিলিংছ থ্ৰু দেয়াৰ আৰ্ট ইন বেংগল ইলাষ্ট্ৰেট উইথ এক্সাম্পল। ইয়াত দিছিলে 3 নম্বৰ। 6 নম্বৰ দিছিল সতীশ চন্দ্ৰ মুখাৰ্জী কল দ্য ইউনিভাৰ্চিটি অফ কলকাতা এজ দ্য হাউচ অফ চেল্ফ বেছড অন ইট আনচাৰ দ্য ফলোয়িং। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। ঠিক তেনেকুৱা ধৰণে হিষ্ট্ৰী চেপ্টাৰ 2 পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। হুইচ অফ দ্য ফলোয়িং ইজ এন এছেঞ্চিয়েল কম্পনেণ্ট অফ সত্যাগ্ৰহ। অপশ্যন দিছিল এ নন ভায়োলেন্স, অপশ্যন বি ট্ৰুথ, অপশ্যন চি অপশ্যন ডি অল দ্য এবভ, মানে ওপৰৰ আটাইকেইটা। 2 নম্বৰ দিছিল ইন প্ৰটেষ্ট অফ হুইচ অফ দ্য ফলোয়িং ইভেণ্ট ৰবীন্দ্ৰনাথ টেগোৰ এণ্ড ৰিনাউন্সড হিজ নাইটহুড। অপশ্যন দিছিল এ পাৰ্টিশ্যন অফ বেংগল, অপশ্যন বি জালিয়ানৱালা মাছাকাৰ, অপশ্যন চি খিলাফত মুভমেণ্ট, অপশ্যন ডি চৌৰি চৌৰা ভায়োলেন্স। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে চাই যোৱা। আৰু তোমালোকে মই আৰু এবাৰ কৈ দিছোঁ যে তোমালোকে আগতে যেনেকুৱা ধৰণে পঢ়িছিলা যে কেৱল পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি তোমালোকে চাই গৈছিলা, ঠিক তেনেদৰে মুখস্থ কৰি তোমালোকে গ'লে নহ'ব। তোমালোকে পাঠবোৰ ভালদৰে পঢ়ি বুজি ল'ব লাগিব, ভিতৰৰ কুৱেশ্যনবিলাক মনত ৰাখিব লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ পাৰিবা। গতিকে চাই যোৱা কুৱেশ্যন পেপাৰখন তোমালোকে। এতিয়া মই তোমালোকক এই কুৱেশ্যন পেপাৰখন কেনেদৰে ডাউনলোড কৰিব লাগে তোমালোকক দেখুৱাই দিছোঁ। তোমালোকে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহতো ইয়াৰ PDF-টো পাবা। যদিহে এতিয়ালৈকে তোমালোকে আমাৰ ফেচবুক পেজ, ইউটিউব চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰি লোৱা নাই, তোমালোকে তাত জইন কৰি ল'বা, একেবাৰে ফ্ৰী হয়। বা তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াৰ বাবে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি এই ব্ৰাউজাৰটোৰ চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা, পিছতে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো অ'পেন হ'ব, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে
ৰাইট সাইডৰ কৰ্নাৰত যে 3 ডটছটো তোমালোকে আছে ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব ডাউনলোড এপৰ তলত থকা 3 ডটছত ক্লিক কৰিবা 3 ডটছত ক্লিক কৰাৰ লগে লগে বহুকেইটা অপচন তোমালোকে দেখিবলৈ পাবা ইয়াতে তোমালোকে ডাউনলোডছ বুলি যি লিখা আছে ইয়াতে তোমালোকে ক্লিক কৰি দিবা ডাউনলোডছত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে অলপমান তলৰ ফালে স্ক্ৰল কৰিবা স্ক্ৰল কৰিলে ইয়াতে তোমালোকে স্যাম্পল কুৱেশ্যনছ অন মেথমেটিক্সৰ স্যাম্পল কুৱেশ্যন পেপাৰখন পাবা স্যাম্পল কুৱেশ্যনছ অন জেনাৰেল সায়েন্সৰ স্যাম্পল কুৱেশ্যনখন তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে ইয়াতে তোমালোকে সিম্পলি ডাউনলোডত ক্লিক কৰি দিবা চাউডত ডাউনলোড লিখা আছে এই ডাউনলোডত ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব মই আগতে ডাউনলোড কৰাৰ বাবে ডাউনলোড ফাইল লাগেই নাহিছে তাৰ পিছত এনেদৰে তোমালোকৰ সন্মুখত পিডিএফটো আহি যাব তোমালোকে ভালদৰে চাই ল'ব পাৰিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা